Hello friends, আপোনালোকে চাই আছে গভ ইনফৰ্মেক্স। আজি মই আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'টো টাইটেলটো হৈছে আছাম CM ফ্লেগশ্বিপ, মানে চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ স্কিম। এইটো স্কিম 2021ত ষ্টাৰ্ট হৈছিল আৰু এইটো কণ্টিনিউ এতিয়াও হৈ আছে আৰু 2026ৰ পৰা 2027লৈকে কণ্টিনিউ হ'ব পাৰে। এইটো স্কিম হ'ল মেইনলি বেচিকলি মানে ৰিলেটেড টু এগ্ৰিকালচাৰ। বিভিন্ন ধৰণৰ চিফ মিনিষ্টাৰৰ স্কিম আছে, যিহেতু আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত জড়িত, আৰু এইটো মানে স্কিমটো জড়িত হৈ আছে আমাৰ এগ্ৰিকালচাৰেল লাইভ ষ্টক বেছড ফাৰ্মিং ওপৰত। তো এইটো মানে ইয়াত আমাৰ স্কিমটোত মেইনলি পল্ট্ৰি আৰু পিগাৰীৰ কাৰণে স্কিমছ দিয়া হৈছে। চাওঁ আহকচোন কি কি আছে স্কিমবোৰ। প্ৰথমটো হৈছে আছাম CM ফ্লেগশ্বিপ স্কিম পিগাৰীৰ কাৰণে, আৰু ছেকেণ্ডটো পল্ট্ৰিৰ কাৰণে। এই প্ৰজেক্টটো 2021 জুলাইতে প্ৰপ'জ কৰা হৈছিল পিগাৰী আৰু পল্ট্ৰি ফাৰ্মিঙৰ কাৰণে। যিবিলাকে মানে স্মল স্কেল ফাৰ্মাৰ্ছবিলাকে বা ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকে নতুনকৈ আৰম্ভ কৰিব পাৰে পিগাৰী আৰু পল্ট্ৰি ফাৰ্মিংটো। তাৰ কাৰণে কিছুমান মানে বেনিফিটছ আছে। প্ৰথমটো হ'ল আপোনাৰ মানে পিগাৰী ছেক্টৰ, যিটো 4টা লেভেলত ডিভাইড কৰা হৈছে। প্ৰথমটো হ'ল 100 চাউ পিগ ব্ৰিডিং ইউনিট উইথ ফিড মিল এণ্ড বায়'ছিকিউৰিটি ছিষ্টেম। মানে এইটো 3 crore প্ৰজেক্ট, তাতে মানে ছাবচিডি আছে 1 crore। মানে 100টা যদি ফিমেল গাহৰি যদি লোৱা যায়, আৰু লগতে মানে ফিড মিলো বনাবলৈ যদি প্ৰজেক্টটোত লিখা যায় বা বায়'ছিকিউৰিটি ছিষ্টেমটো, মানে এইবিলাক বেছড হয় মানে প্ৰজেক্টৰ ওপৰত। আপোনালোকে মানে যেনেকৈ ফাৰ্মাৰ এজন গ'ল, যে মন গ'ল তেখেতৰ ফাৰ্ম এখন কৰিবৰ কাৰণে, তেতিয়া মানে প্ৰজেক্ট বনাব লাগিব। প্ৰথম প্ৰজেক্ট মানে তেখেতে মানে কি ল'ব বুলি বিচাৰিছে, মানে কোনটো এনিমেল ল'ব, কিমানখিনি জেগা ল'ব, কোনটো ঘৰ ল'ব, ঘৰ বনোৱা, তাৰপিছত আকৌ খাদ্যৰ কাৰণে মেচিনছবোৰ যিবিলাক আজিকালি কিনিব দৰকাৰ নাই, ফাৰ্মৰ ওচৰতে মানে যিটো খাদ্যৰ মেচিন মিক্স কৰি পেলাই বনায় কিছুমান, মানে বিভিন্ন ধৰণৰ বেলেগ বেলেগ মাকৈ হৈ গ'ল, আপোনাৰ গেহু, এইবিলাক মিলাই পেলাই যিটো বনায়, সেইটো মানে এটা মেচিন থাকে, ফিড মিল বুলি কোৱা যায়। সেইটোও লগতে মানে এড কৰিব লাগিব, এইটো যিটো প্ৰথম 100 চাউ পিগ ব্ৰিডিং ইউনিটত আছে। লগতে বায়'ছিকিউৰিটি ছিষ্টেম মানে যিটো কম্পাউণ্ড, মানে আপোনালোকে যিটো ফাৰ্মটো মানে খুলিবলৈ যিটো মানে প্ৰজেক্টটো আপোনালোকে গোটেই কম্পাউণ্ডটোত মানে চিকিউৰিটি ছিষ্টেমটো কেনেকৈ মানে ফেঞ্চিং লগাব, লগতে বাহিৰৰ পৰা গাড়ী অহা বন্ধ কৰাব, লগতে ডিছইনফেকশ্যন কৰাব, সেইবিলাকৰ বস্তুকে বায়'ছিকিউৰিটি বুলি কোৱা যায়। ছেকেণ্ডটো হৈছে 25 চাউ পিগ ব্ৰিডিং ইউনিট। এইটোত মানে 25টা ফিমেল পিগ উইথ বায়'ছিকিউৰিটি। ইয়াত মানে ফিডমিল নবনালেও হ'ব। এইটো 70 lakhs এষ্টিমেট কৰা গৈছে। লগতে ছাবচিডি পাব 25 lakhs 33.3%। তো ছাবচিডিটো কেনেকৈ ধৰণে সোমাব এইটো পিছতে এইটো ভিডিঅ'তে মই লাষ্টৰ পিনে কৈ আছোঁ। তাৰপিছত থাৰ্ড নম্বৰটো হ'ল 2 চাউ পিগ ব্ৰিডিং ইউনিট। মানে 2টা যদি ফিমেল গাহৰি লোৱা যায়, এইটো 64,000ৰ প্ৰজেক্ট এষ্টিমেট কৰা গৈছে, আৰু ছাবচিডি ইয়াত 50% আছে 32,000। আৰু লাষ্টটো হ'ল 2টা মানে মাংসৰ কাৰণে যিটো ডাঙৰ কৰা যায় গাহৰি, সেইটোত মানে 32,000ৰ কাৰণে, আৰু ছাবচিডি আছে 50%। তো ইয়াত মানে যিবিলাক ইউনিটছবিলাক আছে সেইবিলাক বাঢ়িব, মানে 836 ইউনিট আছে বা 6 ইউনিট লিখা আছে ক'ৰবাত 2 ইউনিট, মানে 2জনে ল'ব পাৰিব, অকল 6জনে ল'ব পাৰিব। পিছলৈ এইবিলাক বঢ়াব, মানে লাহে লাহে, যেনিবা এতিয়া 836টা ইউনিট খতম হৈ গ'ল, আকৌ চৰকাৰে অলপ বঢ়াই দিব, যাতে আৰু ফাৰ্মাৰ্ছবিলাকে ল'ব পাৰে। ছেকেণ্ডটো হ'ল পল্ট্ৰি ছেক্টৰটো 2টা ডিভিজনত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল কমাৰ্চিয়েল লেয়াৰ ইউনিট উইথ 500 বাৰ্ডছ ইন কেজ। মানে যিটো কণী পাৰা মুৰ্গী, সেইটো 5-6টাৰ কাৰণে
500 কণীৰ পৰা মুৰ্গী যিটো কেজত মানে কেজবিলাক ল'ব লাগিব। এইটো প্ৰজেক্ট যদি কৰিব মন আছে কাৰোবাৰ, তেতিয়া কেজ উইথ কেজ ল'ব লাগিব। মানে ডিপ লিটাৰ চিষ্টেম আৰু কেজ চিষ্টেম থাকে দুটা। পিছলৈ মই ভিডিঅ' বনালে আপোনালোক ফাৰ্মিঙৰ কথা ভালকৈ ক'ম। তাত পূৰা পল্ট্ৰি ফাৰ্মিং কেনেকৈ কৰিব লাগে, পিগ ফাৰ্মিং কেনেকৈ কৰিব লাগে, এইবিলাক চব লাহে লাহে আহিব। এইকেইটা মোৰ নতুনকৈ ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ', জাষ্ট দি আছোঁ আৰু যিকেইটা মানে ভাবোঁ যে যিকেইটা মানে ইম্পৰ্টেণ্ট হ'ব পাৰে। এইটো আপোনালোকৰ 3,90,000 এষ্টিমেট কৰা গৈছে টোটেল প্ৰজেক্টটো, আৰু ইয়াত ছাবচিডি আছে 50%, 1,95,000। তাৰপিছত ছেকেণ্ডটো হ'ল কমাৰ্চিয়েল পিউলেট, মানে যিটো মাংসৰ কাৰণে কৰিব, আৰু লগতে কণীৰ কাৰণেও হ'ব পাৰে, কিন্তু মানে ইয়াত প্ৰজেক্টৰ কষ্টটো বেছি আছে 30 lakhs। এইটো ছাবচিডি পাব 33.33%, মানে যোনটোত বেছি কষ্ট আছে প্ৰজেক্টটোৰ, তাত মানে ছাবচিডিও অলপ কম আছে 33.33%। এইবিলাক মানে মেইনলি আপোনাৰ ডাঙৰ ডাঙৰ বিজনেছমেনৰ কাৰণে ভাল। আমাৰ মানে সাধাৰণ মানুহৰ কাৰণে যিটো ষ্টাৰ্ট কৰিছে, সেই কৰিব মন গ'ল যাৰ মানে এতিয়া নতুনকৈ, তেখেতহঁতৰ কাৰণে 3,90,000টো একদম মানে চুইটেবল হয়। তো এইটো আপোনালোকে চাব পাৰে। তাৰপিছত মানে এতিয়া কেনেকৈ মানে এপ্লাই কৰিব পাৰিব আপোনালোকে। এতিয়া স্কিমছটোতো আছে, কিন্তু স্কিমটো এপ্লাই কৰাটো বহুত ডাঙৰ কথা। এইটো অলপ কনফিউজনো লাগে বহুতৰ। তাৰ মানে এতিয়া মানে কেনেকৈ এপ্লাই কৰে সেইটো মই আপোনাক দেখাম। ইয়াতে এটা বস্তু লিখিছোঁ যে ছাবচিডি এমাউণ্ট উইল ইনচাৰ্ট ইন দ্য বেংকছ বাই গভৰ্ণমেণ্ট ইন ইয়ৰ বিহাফ। মানে প্ৰথমতে মানে ছাবচিডিটো নাপায়, যে মই 3 lakhsৰ লোন এটা ল'লোঁ বা 3,90,000ৰ, যে গভৰ্ণমেণ্টে মোক 50% প্ৰথমতে ছাবচিডি মানে ৰিডিউচ কৰি দিব, সেইটো নহয়। আপোনালোকে 3,90,000 হিচাপে আগবাঢ়িব লাগিব। তো যেতিয়া আপোনাৰ প্ৰজেক্টটোৰ মানে মাজত কিছুমান চেকিং হ'ব, আপোনালোকৰ গৈ পেলাই ফটো চটো ল'ব ডিপাৰ্টমেণ্টৰ মানুহে, বেংকৰ মানুহে, তেতিয়া মানে যেতিয়া গম পাব যে সঁচাকৈ কৰিছে ভালকৈ, তেতিয়া মানে লাষ্টৰ পিনে আপোনালোকৰ আধা যিটো হয় 50%, সেইটো গভৰ্ণমেণ্টে বেলেগকৈ সোমোৱাই দিব মানে একাউণ্টত। তো ইয়াত মানে কি কি ডকুমেণ্টছ মানে দৰকাৰ হয়, মানে কি কি বস্তু দৰকাৰ হ'ব পাৰে আপোনালোক যেতিয়া আপোনালোকে এপ্লাই কৰিব যায়। তাৰপিছত প্ৰথমটো হ'ল মানে এপ্লিকেশ্যন ফৰ্ম, যিটো এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুদি আপোনালোকে এপ্লাই কৰিব। এইটো মানে আল্কো, আছাম লাইফ ষ্টক এণ্ড পল্ট্ৰি কৰ্প'ৰেশ্যন মানে ছাইট এটা আছে, ৱেবছাইট, বা আমাৰ ভেটেনেৰীৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ এটা ৱেবছাইট এটা আছে। এইটো ৱেবছাইটত গ'লে আপুনি তাত স্কিমছ ছেকশ্যনত গ'লে তাতে পাব এইটো, আৰু ফৰ্মখন তাতে আছে। তাতে মানে ছাবচিডি ক্লেইম ফৰ্ম, যিটো বেংকৰ যিটো মানে মেণ্ডেট বুলি কয়, সেইটো মানে ফৰ্মখনতে আছে। আপোনালোকৰ বেংকত গ'লে সেই ফৰ্মখন লৈ পেলাই গ'লে সিহঁতি ফিল আপ কৰি দিব। চ' লগতে আপোনালোকৰ একাউণ্টছ ডিটেইল লাগিব। সেইটো ফৰ্মখনো মানে আপোনালোকৰ তাতে এপ্লিকেশ্যন ফৰ্মতে থাকিব। বহুতখিনি বস্তু যিবিলাক ফৰ্ম আছে, সেইবিলাক এপ্লিকেশ্যন ফৰ্মখনতে আছে। সেইখন লৈ প্ৰথম আপোনালোকে বেংকলৈ যাব লাগিব। তাৰপিছত আকৌ আপোনাৰ যিটো ৰিজনেল ভেটেনেৰী অফিচাৰ আছে, তেখেতৰ ওচৰলৈ আহিব লাগিব। সেইবিলাক জমা দি পেলাই তেখেতে ডিষ্ট্ৰিক্ট অফিচাৰলৈ পঠাব। তাত 4th নম্বৰটো হৈছে আপোনালোকৰ মানে ফিল্ড ইনস্পেকশ্যন ৰিপৰ্ট, যিটো মানে আপোনাৰ লোকেল, যিটো আপোনাৰ যেনেকৈ আপোনাৰ ঘৰ আছে, ঘৰৰ ওচৰত আপোনালোকৰ ভেটেনেৰী ডিছপেঞ্চেৰী আছে বা অফিচ আছে, তাৰে বিঅ'জনক লগ কৰিলে আপোনালোকৰ তাৰ জেগাটোলৈ গৈ তেখেতে এটা লিখিব কাগজত যে এইজন মানুহে মানে কৰিব বিচাৰিছে আৰু জেগা চেগা আছে এনেকৈ। তো সেই এপ্লিকেশ্যন ফিল্ড ইনস্পেকশ্যন ৰিপৰ্ট সেইটোতে হৈ যায়। তো আপোনালোকৰ লাগিব আৰু KYC ডিটেইলছবিলাক লাগিব, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, তাৰপিছত বেংক পাছবুক লাগিব, বা আধাৰ কাৰ্ড হ'লেও হৈ যায়। এইটোত কাষ্ট চাৰ্টিফিকেটখন লাগিব। মেক্সিমাম মানে এইটো SC বা ST কাৰণে হয়, OBC কাৰণেও হ'ব পাৰে, অলপ কনফিউজন আছে এইটোত, কিন্তু যে মেক্সিমাম মানে SC বা ST হ'লে বেছি সোনকালে মানে লোনটো চেংচন হৈ যায়। চ' লেণ্ড হোল্ডিং প্ৰুফ উইথ খাজানা অৰ লিজ প্ৰুফ, মানে কিছুমানে যেনিবা লিজত ল'ব পাৰে, মাটি লৈছে, তাৰ ডকুমেণ্টছখিনি দিব লাগিব, আৰু লাষ্ট 6 months বা 1 year যিটো খাজানা ছাবমিট কৰিছে তাৰ ৰিচিপ্টখন লাগিব। এডুকেশ্যন চাৰ্টিফিকেট যদি কিবা আছে, ক্লাছ 8, 9 পাছ কৰা যিও হওক, মানে ডিগ্ৰী কৰা যিও এখন এডুকেশ্যন চাৰ্টিফিকেট হ'লে ভাল।
চ' ট্ৰেইনিং চাৰ্টিফিকেট সেইটো আপোনালোকৰ যদি কিবা এটা ট্ৰেইনিং আছে, কিবা কৰিছে ক'ৰবাত NGO ফালৰ পৰা হওক, নিজেই হওক, ৱেবছাইট মানে অনলাইন হওক, তাৰ ট্ৰেইনিং চাৰ্টিফিকেট এখন দৰকাৰ আছে। ইনকাম প্ৰুফ মানে যিবিলাকে কিছুমানৰতো এতিয়া ফাৰ্মাৰবিলাকৰ ইনকাম প্ৰুফ নাই, তেতিয়া পঞ্চায়ত কমিটিৰ পৰা এখন লিখাই ল'ব পাৰিব ইনকাম প্ৰুফ হিচাপে। বছৰেকত কিমান ইনকাম আহে আপোনাৰ, সেইটো মানে ট্ৰেড লাইচেঞ্চ হ'লেও হ'ব, বা যাৰ ট্ৰেড লাইচেঞ্চ নাই পঞ্চায়ত কমিটিৰ পৰা লিখাই ল'লে হ'ব। তো ইনকাম টেক্স ৰিটাৰ্ণ মানে যিটো টেক্স দিয়ে 3 years, চেলাৰিড পাৰ্চন বা কোনোবা যদি প্ৰাইভেট কোম্পানীৰ কাম কৰা মানুহ যদি কৰিব বিচাৰে, তেখেতৰ ITR ৰিটাৰ্ণৰটো থাকিব 3 years, লাষ্ট 3 yearsৰ দিলে হ'ব। তাৰপিছত 6 months বেংক ষ্টেটমেণ্ট চবতে খোজে আজিকালি, লাষ্ট 6 months বা 1 year লাগে। এটা DPR মানে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট। এইটো মানে আপোনালোকে, মই যিটো আগতে কৈছিলোঁ যে প্ৰজেক্টত লিখিব লাগিব, মানে প্ৰজেক্টত গোটেই লিখিব লাগিব, মানে কিমান এনিমেল ল'ব, কোনটো ল'ব ব্ৰিড, কিমান এষ্টিমেট ভাবিছে আপুনি বছৰত খৰচ হ'ব, সেইবিলাক চব আপুনি যিটো আপোনাৰ লোকেল VO বা BVO থাকে, ব্লক ভেটেনেৰী অফিচাৰ বা ভেটেনেৰী অফিচাৰ, মানে আপোনালোকৰ ঘৰৰ ওচৰৰ ডিছপেঞ্চাৰীৰ ভেটেনেৰী ডক্টৰ যোগাযোগ কৰিলে আপোনালোকে এখন উলিয়াই দিব। তাৰ কাৰণে মানে কিছুমান অলপ ফিজ লোৱা যায়, বেলেগ ধৰণৰ নিজৰ আছে। তো নিজে আপোনালোকে কথা পাতিলে গম পাব। মেইনলি এইটো স্কিমছবোৰত মেইনলি DPRখনে মেইন। তাতে মানে আপোনালোকৰ প্ৰথমৰ পৰা লৈ পেলাই লাষ্টলৈকে যিমানখিনি বস্তু লাগে তাতে এষ্টিমেট কৰি দিয়া হয়, বেংকক দেখুওৱা হয়, যাতে বেংকে ভাবে আৰু যে মানে এই প্ৰজেক্টটো ঠিকেই আছে, মানে পাছ কৰিব পাৰি। সেইটো কাৰণে DPRখন বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰজেক্ট এৰিয়া, যিটো এৰিয়াত আপোনালোকে মানে ফাৰ্মখন মানে ষ্টাৰ্ট কৰিব বিচাৰিছে, তাৰে এটা ফটো লাগিব উইথ GI টেগ। মানে আজিকালি যেনেকৈ নট কেম হৈ গ'ল, GPS হৈ গ'ল, GPS কেমেৰা, তাতে মানে আপোনাৰ লেটিটিউড লংগিটিউডটো উঠি থাকে, বহুত ইজি হয়। এই এপটো ডাউনলোড কৰি পেলাই আপোনালোকে ফটোটো মাৰি দিলে তাত আপোনালোকৰ লংগিটিউড লেটিটিউড উঠি যাব। সেইটো ফটো এখন লাগিব। তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, সেইটো আপোনালোকে VO পৰা BVO পৰা পাই যাব, ভেটেনেৰী অফিচাৰৰ পৰা পাই যাব। আৰু মেক্সিমাম মানে এইখিনিয়ে বস্তু, আৰু বহুত ইজি হয় এইটো, মানে বহুত বেছি দিগদাৰী নাই, কনফিউজন নাই। মানে আপোনালোকে এইকেইটা বস্তু যদি জমা কৰি দিব পাৰে, আপোনালোকৰ লোনটো চেংচন হ'বই হ'ব। এতিয়া মানে বস্তুটো এবাৰ যেতিয়া আপোনালোকে বস্তুবিলাক ডকুমেণ্টছবিলাক জমা দিলে, তাৰপিছত কি হ'ব পাৰে, প্ৰচেছটো কেনেকৈ ধৰণে আগবাঢ়ে। তাৰপিছত যেতিয়া আপোনালোকে VO মানে প্ৰথম আপোনালোকে বেংকত যাব, কাগজ এপ্লিকেশ্যনখন লৈ, বেংকে আপোনাক যি দৰকাৰ হয় এইখিনি বস্তু খুজিব। আপুনি লোকেল যিটো আপোনাৰ ডিছপেঞ্চাৰী, ঘৰৰ ওচৰ ডিছপেঞ্চাৰী ভেটেনেৰী অফিচাৰ আছে, ডক্টৰ আছে, তেখেতক যোগাযোগ কৰিব। তেখেতে আপোনাৰ বস্তুখিনি যিখিনি তেখেতৰ পৰা লাগে সেইখিনি আপোনাক দি বস্তুখিনি DVOলৈ, মানে ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰলৈ ট্ৰান্সফাৰ কৰি দিব। মানে এইটো স্কিমটো আপুনি ভেটেনেৰী ডিপাৰ্টমেণ্টৰ থ্ৰুদিহে পাছ কৰাব পাৰিব, বেলেগ ডিপাৰ্টমেণ্টৰ থ্ৰুদি নহ'ব। তাত যিটো ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ থাকে, তেখেতক ভেটেনেৰী অফিচাৰে কাগজখিনি আপোনাৰ জমা দিব। তাৰপিছত তেখেতে মানে 7 দিনৰ ভিতৰতে ALPCOলৈ পঠাব, যিটো ALPCO চেণ্টাৰটো আছে আমাৰ গুৱাহাটীত আছে, পাঞ্জাবাৰীত। তাৰপিছত ALPCO মেনেজিং ডাইৰেক্টৰে ৰিচিভ কৰিব। তাৰপিছত আৰু ষ্টেট লেভেল মানে কমিটিলৈকে পঠাই দিব। যদি বাই চান্স DVO ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ যদি কিবা কাৰণত পঠাব নোৱাৰে, কিবা কাম, কেতিয়াবা বহুত কাম থাকে, কেতিয়াবা থাকি যাব পাৰে এখন দুখন কাগজ, তেতিয়াহ'লে আপোনালোকে 7 দিনৰ ভিতৰত যদি নাযায়, তেতিয়া আপোনালোকে খবৰ ল'ব, আপোনালোকে ডাইৰেক্ট গৈ পেলাই গুৱাহাটীতো আপোনালোকে ছাবমিট কৰিব পাৰে ALPCO চেণ্টাৰত। বিপণন কেন্দ্ৰ আছে তাৰ ওচৰতে, পাঞ্জাবাৰীত আছে, তাৰ ওচৰতে অফিচটো আপোনালোকে দেখিবই, ALPCO চেণ্টাৰ বুলি লিখা থাকে, তাতে আপোনালোকে জমা দিব পাৰিব নিজে। তাৰপিছত এইটো মানে কোনে এপ্লাই কৰিব পাৰে এতিয়া, তো ইণ্ডিভিজুৱেল মানুহে এপ্লাই কৰিব পাৰে, যাৰ মানে PRC আছে, অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে। তাৰপিছত FPO মানে ফুড প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিবিলাক এটা টাইপৰ NGO টাইপৰে হয়, মানে যিবিলাকে মানে খাদ্য বিষয়ে মানে এটা অৰ্গেনাইজেশ্যন থাকে, সেইবোৰ মানুহে পাৰিব, NGOবোৰে পাৰিব। তাৰপিছত JLGবিলাকে পাৰিব।
তাৰপিছত ছেল্ফ হেল্প গ্ৰুপবিলাকে পাৰিব আৰু কোঅপাৰেটিভছবিলাকে পাৰিব। এতিয়া কিছুমান পইণ্ট মানে যিবিলাক মনত ৰখাটো মানে মানে বহুত ইম্পৰ্টেণ্ট হয়। যেনেকৈ ইয়াত দিছে প্ৰমোটাৰ নিড টু হেভ 10% মাৰ্জিন money to take the loan. Bank will sanction 90% money at কৃষি লোন। মানে যেতিয়ালৈকে আপোনালোকে যেতিয়াও লোনটো লয় তেতিয়া মানে বেংকে এইটো কৃষি লোন হিচাপে দিব। তাৰে মানে 100%ৰ ভিতৰত আপোনালোকৰ 10%টো মাৰ্জিন থাকিব। যেনেকৈ আপোনালোকে 3,90,000ৰ এটা ছাপ'জ আপোনালোকে 3 লাখ লৈছে, তাৰে 10% আপোনালোকৰ 30,000 হাতত দেখাব লাগিব মানে বেংকত। আপোনালোকৰ ফালৰ পৰা 10% আৰু 90% বেংকৰ ফালৰ পৰা সেই 90%তে ছাবচিডিটো লাগিব। যিটো 50% লাগে বা 33.33% লাগে সেইটো আপোনাৰ এই 90,000ৰ ওপৰত লাগিব। বাকী কিন্তু 10,000ৰ যেনেকৈ 1 কৰোৰ টকাৰ এটা প্ৰজেক্ট হ'ল, তাৰে 10% যেনেকৈ 10 লাখ মানে 10% যিমান হ'ব আৰু 1 কৰোৰৰ সেইটো আপোনাৰ মানে বেংকত দেখাব লাগিব আপোনাৰ ফালৰ পৰা মানে পাৰ্চেণ্টেজ হিচাপ মানে দিবৰ কাৰণে। তাৰপিছত বাকী 90%টো গভৰ্ণমেণ্টে দিব, তাৰ ওপৰত ছাবচিডি লাগিব। তো ইণ্টাৰেষ্ট লোন আপোনালোকে কিমানকৈ মানে ইণ্টাৰেষ্ট আপোনালোকে দিব লাগিব 11 to 11.5%। লাইক RBI গাইডলাইনছত যিবিলাক আছে পাৰ্চনেল লোন ল'লে যিমান হয় প্ৰায় ইমানেই। তাৰপিছত লোন ৰিপে'মেণ্ট ডিউৰেশ্যন মানে কিমান বছৰৰ ভিতৰত ঘূৰাব লাগিব আপোনালোকে। এনেই মিনিমাম 6 years হয়, তাৰে 1 yearটো মানে মৰিটৰী পিৰিয়ড বুলি কোৱা যায়। প্ৰথম বছৰততো এতিয়া আমি লাইভ ষ্টকটো ল'লোঁ, আমাৰটোতো উৎপাদন ষ্টাৰ্ট নহয়, তেতিয়া সেইকাৰণে প্ৰথম বছৰতটো ৰিলিভ কৰা হৈছে। তাৰপিছত বাকী 5 years যিটো বাকী থাকিল সেই 5 yearsত আপোনালোকে গোটেই লোনটো ৰিপে' কৰি দিব লাগিব মান্থলি অৰ কোৱাৰ্টাৰলি এনেকৈ। তাৰপিছত এতিয়া মানে কাৰেণ্টলি 19 ডিষ্ট্ৰিক্টত মানে এইটো অপাৰেট হৈ আছে আৰু লাহে লাহে বাকী 33 ডিষ্ট্ৰিক্টত গোটেই হৈ যাব। আৰু মেইনলি ইম্পৰ্টেণ্ট এইটো স্কিমছটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ থ্ৰুদিহে চেংচন কৰাব পাৰি। আৰু এইটো মানে কিয় দৰকাৰ আমাৰ মানে এতিয়া ইম্পৰ্টটো যেনেকৈ পৰ্ক আৰু পল্ট্ৰি বহুত কনজিউম কৰে নৰ্থ ইষ্টত, কিন্তু হ'লেও মানে ইম্পৰ্টটো বেছি হৈ আছে এক্সপৰ্টতকৈ, মানে নাটনি হৈ আছে মানে যিহেতু। তো সেইকাৰণে মানে ছেল্ফ ছাফিচিয়েণ্ট বনাবৰ কাৰণে আমি নিজেই যিহেতু উৎপাদন কৰি পেলাই বেচিব পৰা হ'ব লাগে। নিজৰ এটলিষ্ট নিজৰ আপোনাৰ ষ্টেটটো নিজৰ ঘৰ বুলি ভাবক। তো সেই ঘৰখনৰ মানুহে যদি বাহিৰৰ পৰা নিকিনি পেলাই নিজৰ উৎপাদনৰ হিচাপতে যদি খাব পাৰে, তেতিয়া মানে কাণ্ট্ৰিৰ কাৰণেও ভাল, ষ্টেটৰ কাৰণেও ভাল, GDP বাঢ়িব, মানে ইনফ্লেশ্যন ৰেট কমিব। তো এইবিলাক ভাবি পেলাই মানে গভৰ্ণমেণ্টে এইবিলাক স্কিমবিলাক উলিয়াইছে। চ' এতিয়া মানে আমি লাষ্টত আহিলোঁ, খতম মানে ভিডিঅ'টো এণ্ড কৰিম আৰু এতিয়া অহা টাইমত মানে ভাল ভাল ভিডিঅ' কিছুমান আপলোড কৰিম। এইকেইদিনটো এইবোৰ ভিডিঅ' একদম নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আপলোড কৰা। তো বনাই থাকিম নতুন ভিডিঅ' আপোনালোকৰ কাৰণে, যিখিনি ভাবোঁ আৰু বেচিক্সটো লাগে, যিটো মানে চেলাৰিড পাৰ্চন হওক বা বহুত ধৰণৰ কিছুমান বস্তু গম নোপোৱা যায়, সৰু সৰু কথা এইবিলাক মানে জানাটো বহুত দৰকাৰ হয়। এগ্ৰিকালচাৰ ৰিলেটেডে হওক, ফাইনেন্স ৰিলেটেডে হওক, এইবিলাক ভিডিঅ'বিলাক মই লৈ আনিম লাহে লাহে। তো হ'ব, থেংক ইউ। কাইণ্ডলি ছাবস্ক্ৰাইব মাই চেনেল, লাইক আৰু শ্বেয়াৰ কৰি দিব পাৰিলে।